প্ৰথমতে সকলোকে নমস্কাৰ আৰু মই বঙাইগাঁও টাইমছক প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আহি আমাৰ এই কাৰ্যসূচীৰ বুজ লোৱাৰ কাৰণে। আপোনালোকে ইতিমধ্যে জানে যে যোৱা 27 মে তাৰিখৰ পৰা আমি সাৰথী সোশ্যাল সাৰ্ভিস গ্ৰুপ এটি কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু এই কাৰ্যসূচীটো হ'ল দুখীয়া আৰু নিডি পিপলৰ কাৰণে আমি 5 টকাৰ বিনিময়ত দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিছোঁ আৰু এই 5 টকাটো আপোনালোকে ইতিমধ্যে আগতেও কোৱা হৈছে যে এইটো মেণ্ডেটৰী নহয়, যদি কোনোবা এনেও খাব বিচাৰে এনেও খাব পাৰে। আৰু আমি 27 মেত প্ৰথম কাৰ্যসূচীটো কৰিলোঁ, তাৰপিছত আমি 15 তাৰিখে কৰিছোঁ, 15 জুন তাৰিখে, তাৰপিছত আমি 29 জুন কৰিলোঁ। এইটো আমাৰ 4th কাৰ্যসূচী আৰু খুব ধুনীয়াকৈ আজিও ৰাইজে আমাৰ আহিছে, সহযোগিতাৰ হাত বঢ়াইছে। লগতে আজিৰ এই কাৰ্যসূচী যিখিনি খৰচা মেক্সিমাম খৰচাৰ আমাৰ বাইদেউ বহন কৰিছে। মোৰ লগত আছে বাইদেউ শ্ৰীমতী সৰোজ হালালকা বাইদেউ, তেখেতে বঙাইগাঁও জিলাৰ এখন প্ৰমিনেণ্ট সোশ্যাল ওয়ার্কার এজ ওয়েল প্রমিনেন্ট লেডি, তেখেতে আমার খরচা বহন করেছে আর তেখেতের আমি কৃতজ্ঞতা আর ধন্যবাদ জ্ঞাপন করেছে। আর মই বাইদেউক অনুরোধ জানাম আজির কার্যসূচীর বিষয়ে 2 আখার খবর। सबसे पहले मैं बगैगाम टाइम्स रिपोर्टर वाले को धन्यवाद देती हूँ। उसके बाद सारथी सोशल सर्विस, इनको मैं दिल से धन्यवाद देती हूँ जिन्होंने इतना सुंदर एक मन में विचार रख के एक अच्छा काम किया। मैंने ये चीज़ फेसबुक में देखी और मेरे मन में भावना जागी कि मैं भी एक दिन का खाना दूं, लेकिन मेरे को इतना अच्छा लग रहा है यहाँ आके कि मैं क्या काम कर रही हूँ। खाना देना बड़ी बात नहीं है, पर मन में शांति होनी बहुत बड़ी बात है। मेरे मन में बहुत सेटिस्फेक्शन मिला है और मैं चाहती हूँ कि आगे भी ये लोग इसी तरह से अच्छे काम करते रहिए और थोड़ी सी सेवा का फल मुझे भी प्राप्त होता रहे। थैंक यू। একচুৱেলি সাৰথী সোশ্যাল সাৰ্ভিস গ্ৰুপ একচুৱেলি আমি 2022 পৰা আৰম্ভ কৰিছোঁ। তেতিয়া 6-7 জন মেম্বাৰে আছিল। তাৰপিছত আমি কাম এনেকৈ কৰি আছিলোঁ। লগতে আমি ভাবিলোঁ যে এটি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আমি আনুষ্ঠানিকভাৱে বা অফিচিয়েলি আমি আমাৰ ৰেজিষ্ট্ৰেশ্যন হ'ল 2023 21 জুলাই। তাৰ পৰা আমি কমিটি গঠন কৰিলোঁ। কমিটি গঠন কৰি আমাৰ সদস্য বহুত সংযোজন হ'ল আৰু তেনেকৈ আমি কাম কৰি আছোঁ। বেসিক্যালি আমি 4টা উদ্দেশ্য লৈ কাম কৰি আছোঁ। এই 4টা উদ্দেশ্য হ'ল আমি শিক্ষা, নৈতিকতা, হেলথ আৰু আমাৰ মোৰালিটি, এই 4টাৰ ওপৰত আমি ইতিমধ্যে কাম কৰিছোঁ। লগতে আমি আমাৰ যিটো ওমেন এম্পাৱাৰমেণ্ট আছে এইটোৰ ওপৰত আমি কাম কৰি আছোঁ। আৰু ধৰক দুখীয়া ৰাইজৰ যিখিনি সমস্যা এইখিনি আমি নিৰ্মূল কৰাৰো চেষ্টা কৰি আছোঁ। আমি ইতিমধ্যে আৰু এটা কাৰ্যসূচী হাতত লৈছোঁ নেক্সট 20 জুলাই। এইটো হ'ল ওমেন এম্পাৱাৰৰ ওপৰত লক্ষ্য ৰাখি আমি হেণ্ডমেড ক্লে জুৱেলাৰীৰ ৱৰ্কশ্বপ আমি পাতিবলৈ গৈ আছোঁ। আৰু এই ৱৰ্কশ্বপটো আমাৰ জাহ্নৱী হোটেলতো হ'ব 20 তাৰিখ ৰাতিপুৱা 10 বজাৰ পৰা। আৰু গতিকে এইখিনিও মই কৈছোঁ, কোনোবা যদি তেনেকুৱা মহিলা ফিমেল মেম্বাৰে আমাৰ ইয়াতে যোগদান কৰিব বিচাৰে তেখেতসকলে আমাৰ লগত যোগাযোগ কৰিব পাৰে, আমাৰ সাৰথীৰ লগত যোগাযোগ কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। মই ভাবোঁ এইটো ৱৰ্কশ্বপটো কৰি লোৱাৰ পাছত তেখেতসকলক চাৰ্টিফিকেটো প্ৰদান কৰা হ'ব। আৰু মই ভাবোঁ বহুতখিনি লাভান্বিত হ'ব তেখেতসকলে। আগন্তুক দিনত আমাৰ বহুত ইচ্ছা এটা আছে। দুখীয়া ল'ৰা ছোৱালী যিসকলে ধৰক টিউশ্যন ল'ব নোৱাৰে বা কোচিং ল'ব নোৱাৰে, ইহঁতৰ কাৰণে আমি বিনামূলীয়াকৈ এটা কোচিং চেণ্টাৰ খোলা আমাৰ ইচ্ছা আছে। যদি ৰাইজৰ সহায় সহযোগিতা থাকে আমি নিশ্চয়কৈ এই যিখিনি কাৰ্যসূচী আমি মনস্থ কৰিছোঁ এইটো আমি নিশ্চয়কৈ ছাকচেছ কৰিব পাৰিম বুলি ভাবোঁ। ধন্যবাদ।